যদি আপোনালোকৰ এইচএছৰ ফাইনেল ইয়াৰ এডমিট কাৰ্ডটো ভুল আছে তেন্তে আজি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হ'ব কাৰণ আজি এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক দেখুৱাবলৈ গৈ আছো যে মানে এইচএছ ফাইনেল ইয়াৰৰ এডমিট কাৰ্ডটো ভুল আছে তেন্তে কেনেকৈ আপোনালোকে ঘৰতে বহি কাৰেকশ্যনছ কৰিব পাৰিব কোনো ধৰণৰ CSC বা স্কুল এডুকেশ্যন অফিচত ভিজিট নকৰি তো নমস্কাৰ আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল নেজন আছাম যদি আপোনালোকৰ এইচএছৰ এডমিট কাৰ্ড আপোনাৰ নাম বা আপোনাৰ দেউতা বা মাৰ নামটো ভুল আছে তেন্তে কেনেকৈ কাৰেকশ্যনছ কৰিব কোনো ধৰণৰ স্কুল এডুকেশ্যন অফিচত বা CSC চেণ্টাৰত ভিজিট নকৰি এই গোটেই প্ৰচেছটো আজি এই ভিডিঅ'টো মই আপোনালোকক দেখুৱাই দিম আপোনালোকে এই ভিডিঅ'টো যদি ষ্টেপ বাই ষ্টেপ সম্পূৰ্ণভাৱে ৱাচ কৰিলে আপোনালোকে ঘৰতে বহি আপোনালোকৰ এইচএছৰ এডমিট কাৰ্ডটো কাৰেকশ্যনছ কৰিব পাৰিব তো এতিয়া বলক সময়টো নষ্ট নকৰি মেইন টপিকলৈ আলোচনা কৰিম তো এতিয়া আপোনালোকে আপোনালোকৰ আছেগৰ এডমিট কাৰ্ডটো কাৰেকশ্যনছ কৰিবৰ কাৰণে আপোনালোকে ভিজিট কৰিব লাগিব ক্ৰম ব্ৰাউজাৰত তো ইয়াত আহি আপোনালোকে সাৰ্চ কৰিব লাগিব যে সেৱা সেতু পৰ্টেল তো এতিয়া আপোনালোকে সেৱা সেতু পৰ্টেলটো সাৰ্চ কৰি দিয়াৰ পাছত আপোনালোকৰ ওচৰত এনে ধৰণৰ ইন্টাৰফেচ দেখিবলৈ পাব সেৱা সেতু/গভৰ্ণমেণ্ট অফ আসাম ইতিমধ্যে আপোনালোকে এই ৱেবছাইট লিংকত ক্লিক কৰিব তো ক্লিক কৰাৰ পাছত আপোনালোকৰ সেৱা সেতু পৰ্টেলৰ অফিচিয়েল ৱেবছাইটত আহি পাব তো ইয়াত আহি আপোনালোকে অকমান স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি ইয়াত দেখিবলৈ পাই আছে যে আপোনালোকে সাৰ্চ বটন তো ইয়াত আপোনালোকে সাৰ্চ কৰি দিব লাগিব যে কাৰেকশ্যনছ অফ এডমিট কাৰ্ড তো এতিয়া আপোনালোকে টাইপ কৰি সাৰ্চ কৰি দিয়াৰ পাছত এনে ধৰণৰ ইন্টাৰফেচ দেখিবলৈ পাব তো ইয়াত দেখিবলৈ পাই আছে যে আপোনালোকে এপ্লিকেশ্যন ফৰ কাৰেকশ্যনছ ইন এডমিট কাৰ্ড বুলি দিয়া আছে তো ইয়াত দিয়া আছে ডিপাৰ্টমেণ্ট নেম স্কুল এডুকেশ্যন বুলি দিয়া আছে তো আপোনালোকে ইতিমধ্যে এপ্লাই অপশ্যন দেখিবলৈ পাই আছে এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে দেখিবলৈ পাই আছে যে এপ্লিকেশ্যন ফৰ কাৰেকশ্যনছ ইন এডমিট কাৰ্ড বুলি দিয়া আছে তো ইয়াত গাইডলাইনছবোৰ দিয়া আছে কেনেকৈ আপোনালোকে আবেদন কৰিব কি কি ক্ৰাইটেৰিয়াবোৰ পাৰ কৰি যাব লাগিব আৰু লগতে ৰিকমেণ্ডমেণ্টটো দিয়া আছে আপোনালোকে এই কাৰেকশ্যনছ কৰিব যোৱা মতে কি নথিপত্ৰটো লাগিব ইয়াত ষ্টেপ বাই ষ্টেপ দিয়া আছে আৰু লগতে কিমান মাচুলটো লাগিব ইয়াত দিয়া আছে ইতিমধ্যে আপোনালোকে চাই লোৱাৰ পাছত ৰাইট সাইডত দেখিবলৈ পাই আছে যে এপ্লাই অপশ্যন এই অপশ্যনত ক্লিক কৰি দিব এটা ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ ওচৰত এনে ধৰণৰ ইন্টাৰফেচ দেখিবলৈ পাব তো ইয়াত দেখিবলৈ পাই আছে যে আপোনালোকে লগইন/ৰেজিষ্ট্ৰেচন এই অপশ্যনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ ওচৰত এনে ধৰণৰ এটা মেৰি পেহচান ইন্টাৰফেচ দেখিবলৈ পাব তো ইয়াত আপোনালোকে যদি অলৰেডি একাউণ্ট বনাই থৈছে তেন্তে আপোনালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ডটো ফিল কৰি ইয়াত টাৰ্ম এণ্ড কণ্ডিশ্যন আছে ক্লিক কৰি আপোনালোকে সাইন ইন কৰিব পাৰিব ইফ আপোনালোকে এই ৱেবছাইটত প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে আপোনালোকে দেখিবলৈ পাই আছে যে নিউ ইউজাৰ সাইন আপ ফৰ মেৰি পেহচান অপশ্যন আছে তো ইয়াত গৈ আপোনালোকে ফাৰ্ষ্ট অফ অল ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰাৰ পাছতে আপোনালোকে ইয়াত লগইন কৰি আপোনালোকে সাইন ইন কৰিব পাৰিব আৰু লগতে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব নাজানে তেন্তে এই টপিকৰ ওপৰতো মই অলৰেডি ভিডিঅ' বনাই থৈছো মই ওপৰত আই বাটনত দি দিম তো আপোনালোকে এই লিংকত ক্লিক কৰি ফাৰ্ষ্ট অফ অল ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব চাই লোৱাৰ পাছত ইয়াত আহি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব তো এতিয়া আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি দিয়াৰ পাছত ইয়াত ইউজাৰ আইডিটো ফিল কৰিব লগতে পাছৱৰ্ড ক্ৰিয়েট কৰাটো ফিল কৰি আপোনালোকে টাৰ্ম এণ্ড কণ্ডিশ্যন আছে আপোনালোকে ক্লিক কৰি এতিয়া সাইন ইন কৰি দিব এতিয়া আপোনালোকে সাইন ইন কৰি দিয়াৰ পাছত নেক্সট ইন্টাৰফেচ এনে ধৰণৰ দেখিবলৈ পাব তো ইয়াত দিয়া আছে যে এপ্লিকেশ্যন ফৰ কাৰেকশ্যন ইন এডমিট কাৰ্ড দিয়া আছে তো অকমান স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি ইয়াত দেখিবলৈ পাই আছে যে আপোনালোকে প্লিজ এণ্টাৰ বিলো একাডেমিক ডিটেইলছ ইয়াত আপোনালোকৰ একাডেমিক ডিটেইলছসমূহ ফিল কৰিব লাগিব তো ফিল কৰিবৰ কাৰণে ফাৰ্ষ্ট দিয়া আছে আপোনালোকৰ ASEC ৰেজিষ্ট্ৰেচন সেশ্যন বুলি দিয়া আছে তো আপোনালোকে ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পাছত ইয়াত আপোনালোকৰ ASECৰ ৰেজিষ্ট্ৰেচন সেশ্যনটো ইয়াত চুজ কৰিব চুজ কৰি দিয়াৰ পাছত ইয়াত দেখিবলৈ পাই আছে যে ভেলিড ASEC ৰেজিষ্ট্ৰেচন নম্বৰ ইয়াত আপোনালোকৰ ৰেজিষ্ট্ৰেচন নম্বৰটো ফিল কৰি দিব ফিল কৰি দিয়াৰ পাছত ইয়াত দেখিবলৈ পাই আছে যে আপোনালোকে ইয়াৰ অফ এপিয়াৰিং ইন HS ফাইনেল এক্সামিনেশ্যনছ তো আপোনালোকে কোনটো বছৰত HS ফাইনেল ইয়াৰটো দিছিলে এই বছৰটো সিলেক্ট কৰিব বা চুজ কৰি ল'ব চুজ কৰি দিয়াৰ পাছত ইয়াত দিয়া আছে যে আপোনালোকে ভেলিড HS ফাইনেল এক্সামিনেশ্যন ৰোল তো ইয়াত আপোনালোকৰ ৰোলটো থাকিবই অবভিয়াছলি তো ৰোলটো ফিল কৰি দিব এই বক্সত আৰু লগতে আপোনালোকে দেখিবলৈ পাই আছে যে ভেলিড HS ফাইনেল এক্সামিনেশ্যন নম্বৰ ইয়াত নম্বৰটো ফিল কৰি দিব এটা ফিল কৰি দিয়াৰ পাছত ইয়াত দেখিবলৈ পাই আছে যে কেণ্ডিডেট নেম আপোনালোকৰ এই ৰেজিষ্ট্ৰেচন নম্বৰ যোগেদি কাৰ নামত আপোনালোকে ৰেজিষ্টাৰ আছে ইয়াত নামটো ওলাই আহিব তো ইয়াত আপোনালোকে দেখিবলৈ পাই আছে যে এতিয়া ভেৰিফাই এণ্ড প্ৰচিড অপশ্যন এই অপশ্যনত ক্লিক কৰি দিব তো এতিয়া আপোনালোকে ইয়েছ কৰি দিয়াৰ পাছত এনে ধৰণৰ ইন্টাৰফেচ দেখিবলৈ পাব তো চাব পাৰে আপোনালোকে ইয়াৰ হৈছে এডমিট কাৰ্ডটো কাৰেকশ্যনছ কৰা ফৰ্ম তো ইয়াত আপোনালোকে দেখিবলৈ পাই আছে যে আপোনালোকৰ এডমিট কাৰ্ডত থকা ডিটেইলছসমূহ ইয়াত শ্ব' হৈ আছে তো অকণমান স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি দিয়াৰ পাছত ইয়াত দেখিবলৈ পাই আছে যে ইমেইল আইডি তো ইমেইল আইডিটো ফিল কৰি দিব ইমেইল আইডি ফিল কৰি দিয়াৰ পাছত অকণমান স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি দিয়াৰ পাছত কমপ্লিট এড্ৰেছ ইয়াত দিয়া আছে তো আপোনালোকৰ এড্ৰেছসমূহ চাই ল'ব চাই লোৱাৰ পাছত ইয়াত দেখিবলৈ পাই আছে যে আপোনালোকে নেম কাৰেকশ্যনছ তো ইয়াত আপোনালোকে এটা ডিপেণ্ড কৰে যে আপোনালোকে কাৰ নামটো বা কাৰ ডিটেইলছটো ইয়াত কাৰেকশ্যনছ কৰিবলগীয়া আছে তো আপোনালোকৰ যদি কেণ্ডিডেট নেমটো যদি কাৰেকশ্যনছ কৰিবলগীয়া আছে তেন্তে আপোনালোকে কেণ্ডিডেট নেমটো চুজ কৰিব আৰু লগতে ইয়াত দেখিবলৈ পাই আছে যে ৰেকৰ্ড ইন দ্য ডকুমেণ্ট এজ তো বৰ্তমান আপোনালোকৰ ডকুমেণ্টছত কি নাম দিয়া আছে ইয়াত ফিল কৰি দিব ফিল কৰি দিয়াৰ পাছত ইয়াত এতিয়া আপোনালোকক এই বক্সত আপোনালোকে দেখিবলৈ পাই আছে যে টু বি কাৰেক্ট এজ তাৰ মানে হ'ল আপোনালোকৰ শুদ্ধ নেমটো মানে কাৰেক্ট নেমটো ইয়াত ফিল কৰি দিব ফিল কৰি দিয়াৰ পাছত বা আপোনালোকৰ যদি কেণ্ডিডেট নেমটো ঠিক আছে বা ফাদাৰৰ নেমটো ভুল আছে তেন্তে আপোনালোকে ফাদাৰ অপশ্যনটো ক্লিক কৰি দিব ইয়াত ডকুমেণ্টছত কি নাম আছে ইয়াত ফিল কৰি দিব আৰু ইয়াত কাৰেকশ্যনছ কৰিবলগীয়া বা কাৰেক্ট নেমটো ইয়াতে ফিল কৰি দিব ঠিক তেনেদৰে মাদাৰৰ নামটো ভুল আছে তেন্তে মাদাৰৰ নামটো ফিল কৰি মাদাৰৰ নামটো ক্লিক কৰি ইয়াত মাদাৰ নামটো ডকুমেণ্টছত বৰ্তমান কি আছে এইটো
ফিল কৰি দিব আৰু লগতে কি কাৰেকশ্যনছ কৰিবলগীয়া আছে ইয়াত কাৰেকশ্যন নেমটো ফিল কৰি দিব এতিয়া আপোনালোকে কাৰেকশ্যনছ কৰি দিয়াৰ পাছত তলত দেখিবলৈ পাই আছে যে ডেলিভাৰী প্ৰেফাৰেন্স বুলি দিয়া আছে তো ইয়াত দিয়া আছে যে হাউ would you want to receive your correct documents বুলি দিয়া আছে তো ইয়াত আপোনালোকৰ ডকুমেন্টছটো কেনেধৰণে আপোনালোকে ৰিচিভ কৰিব তো ইয়াত এটা অপশ্যনছটো দিয়া আছে ফ্ৰম ASEC কাউণ্টাৰ তো ইয়াত ASEC কাউণ্টাৰ আপোনালোকৰ ASEC অফিচত গৈ ডকুমেন্টছ ল'ব লাগিব বা আপোনালোকে ইন মাই পষ্টেল এড্ৰেছ তো মানে ডাকঘৰৰ পোষ্ট অফিচৰ থ্ৰু দি আপোনালোকে এই ডকুমেন্টছটো যদি লাগে তেন্তে এই সেকেন্ড অপশ্যনটো চুজ কৰিব তো এতিয়া আপোনালোকে ইজি ৱেটো হৈছে সেকেন্ড অপশ্যনটো চুজ কৰিব তো চুজ কৰি দিয়াৰ পাছত এতিয়া আপোনালোকে দেখিবলৈ পাই আছে যে সেভ এণ্ড নেক্সট এই অপশ্যনত ক্লিক কৰিব এতিয়া ক্লিক কৰি দিয়াৰ পাছত নেক্সট প্ৰচেছটো আহিছে আপোনালোকৰ এটেচ এনক্লজাৰ তাৰ মানে ইয়াত ডকুমেন্টছসমূহ আপলোড কৰিব লাগিব তো আপলোড কৰিবৰ কাৰণে আপোনালোকে ফাৰ্ষ্ট অপশ্যন দেখিবলৈ পাই আছে যে পাছপোৰ্ট সাইজ ফটোগ্ৰাফ অনলি JPG অৰ JPG ফাইল আলাউ মেক্সিমাম ফাইল হৈছে আপোনালোকৰ 1 MB ইয়াত আপোনালোকে 1 MB তকৈ বেছি হ'ব নালাগে আৰু লগতে এতিয়া আপোনালোকে ফটোজটো আপলোড কৰিবৰ কাৰণে ইয়াত দেখিবলৈ পাই আছে যে ব্ৰাউজ অপশ্যন সো ব্ৰাউজ অপশ্যনত ক্লিক কৰি আপোনালোকৰ সেভ কৰা ফটোটো ইয়াত আপলোড কৰি দিব আপলোড কৰি দিয়াৰ পাছত নেক্সট ডকুমেন্টছটো আহিছে আপোনালোকৰ এপ্লিকেন্ট সিগনেচাৰ তো অকল JPG আৰু JPG ফৰমেটত এভেইলেবল আছে আৰু লগতে মেক্সিমাম ফাইল আছে 1 MB ইটো আৰু লগতে এতিয়া আপোনালোকে ব্ৰাউজ অপশ্যনত গৈ ইয়াত সিগনেচাৰটো আপলোড কৰি দিব এতিয়া আপলোড কৰি দিয়াৰ পাছত HS ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট তো ইয়াত আপোনালোকৰ HS ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটটো আপলোড কৰি দিব ব্ৰাউজ অপশ্যনত গৈ তাৰপিছত ইয়াত দিয়া আছে যে HS এডমিট কাৰ্ড টু বি কাৰেক্টেড ইয়াত আপোনালোকৰ এডমিট কাৰ্ডটো আপলোড কৰি দিব আপলোড কৰি দিয়াৰ পাছত ইয়াতে টাৰ্ম এণ্ড কণ্ডিশ্যন আছে ক্লিক কৰি এটা সেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰি দিব তো এতিয়া আপোনালোকে সেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত ইয়াত ফাইনেল ফৰ্মটো শ্ব' হৈ গৈছে তো ইয়াত আপোনালোকে চাব পাৰে যে আপোনালোকৰ এণ্টাৰ কৰা ডাটা বা ডিটেইলছসমূহ সম্পূৰ্ণ ঠিক আছে কি নাই তো ফাৰ্ষ্ট অফ অল আপোনালোকৰ এপ্লিকেণ্ট ডিটেইলছসমূহ চাই ল'ব চাই লোৱাৰ পাছত এড্ৰেছসমূহ চাব এড্ৰেছসমূহ চাই লোৱাৰ পাছত আপোনালোকৰ পষ্টেল এড্ৰেছটো চাই ল'ব পষ্টেল এড্ৰেছ সম্পূৰ্ণ যদি ঠিক আছে তেন্তে ইয়াত একাডেমিক ডিটেইলছসমূহ চাই ল'ব চাই লোৱাৰ পাছত আপোনালোকে এণ্টাৰ কৰা ডিটেইলছ বা ডাটাসমূহ ঠিক আছে তেন্তে ইয়াত আপোনালোকে দেখিবলৈ পাই আছে যে মেক পেমেণ্ট এই অপশ্যনত ক্লিক কৰিব এতিয়া ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ নেক্সট প্ৰচেছটো আহিব এটা ট্ৰানজেকশ্যন প্ৰচেছ তো এতিয়া আপোনালোকে ট্ৰানজেকশ্যন কৰিবৰ কাৰণে ইয়াত টোটেল পেমেণ্টটো কৰিব লাগিব 210 টকা আপোনালোকে পেমেণ্ট কৰিলে এই প্ৰচেছটো সম্পূৰ্ণভাৱে কৰিব পাৰিব আৰু এতিয়া পেমেণ্ট কৰিবৰ কাৰণে ইয়াত আপোনালোকে দিয়া আছে যে বেংক চিলেকশ্যন এই অপশ্যনত আপোনালোকে দুটা বেংক এভেইলেবল দিয়া আছে তো এক্সিছ SGP টো চিলেক্ট কৰি ল'ব চিলেক্ট কৰি দিয়াৰ পাছত ইয়াতে এগ্ৰি অপশ্যনত ক্লিক কৰিব আপোনালোকে এগ্ৰি অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত ইয়াত প্ৰচিড ফৰ পেমেণ্ট অপশ্যনত ক্লিক কৰি দিব এতিয়া ক্লিক কৰি দিয়াৰ পাছত এনেধৰণৰ এটা পপ আপ শ্ব' কৰাই দিয়া হ'ব তো আপোনালোকে অ'কে অপশ্যনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পাছত এনেধৰণৰ ইণ্টাৰফেচ এতিয়া আপোনালোকে দেখিবলৈ পাব তো ইয়াত দিয়া আছে যে টাৰ্ম এণ্ড কণ্ডিশ্যন ক্লিক কৰিব টাৰ্ম এণ্ড কণ্ডিশ্যন ক্লিক কৰাৰ পাছত ইয়াত তলত দেখিবলৈ পাইছে যে আপোনালোকে পেমেণ্ট অপশ্যন তো এতিয়া আপোনালোকে এই ট্ৰানজেকশ্যনটো কেনেধৰণৰ আপোনালোকে পেমেণ্ট কৰিব এই প্ৰচেছটো দিয়া আছে তো ইয়াত দিয়া আছে যে কাৰ্ড আৰু ইণ্টাৰনেট বেংকিং দিয়া আছে আৰু UPI দিয়া আছে তো ইতিমধ্যে UPI টো চিলেক্ট কৰিব কাৰণ UPI টো ইজি হয় আৰু লগতে আপোনালোকে সবেই UPI টো ইউজ কৰে চাগে তো UPI টো চিলেক্ট কৰিব চিলেক্ট কৰাৰ পাছত ইয়াত আপোনালোকে এণ্টাৰ UPI ID বুলি দিয়া আছে তো ইয়াত আপোনালোকে ফোন পে গুগল পে বা পেটিএম ইউজ কৰা UPI ID টো ফিল কৰি দিব ফিল কৰি দিয়াৰ পাছত ইয়াতে কেপচা আছে কেপচাটো ফিল কৰি কমপ্লিট পেমেণ্ট অন ফোন অপশ্যনত ক্লিক কৰি আপোনালোকৰ পেমেণ্টটো কৰিব লাগিব তো এতিয়া আপোনালোকে পেমেণ্ট কৰি দিয়াৰ পাছত আপোনালোকৰ ৰিডাইৰেক্টলি আকৌ এইটো পেজত অনাই দিয়া হ'ব তো ইয়াত আপোনালোকৰ একনলেজমেণ্টটো শ্ব' হ'ব তো একনলেজমেণ্টটো ডাউনলোড কৰি ল'ব যাতে ইয়াত আপোনালোকৰ ৰেফাৰেঞ্চ নম্বৰটো দিয়া থাকে ৰেফাৰেঞ্চ নম্বৰ থ্ৰু দি আপোনালোকে আপোনালোকৰ আবেদন কৰা প্ৰচেছটো কিমান আগবাঢ়িছে বা নাই আপোনালোকে চাই ল'ব পাৰিব তেনেদৰে ধৰি আপোনালোকে আপোনালোকৰ এডমিট কাৰ্ডটো কাৰেকশ্যন কৰিব পাৰিব কোনো ধৰণৰ CSC চেণ্টাৰ বা স্কুল এডুকেশ্যন অফিচত ভিজিট নকৰি তো এইটোৱে আছিল আজি আপোনালোকক দিবলগীয়া ইনফৰ্মেটিভ ভিডিঅ'টো চাই যদি আপোনালোকে অকণমান হেল্প পায় তেন্তে লাইক এটা কৰিব লগতে বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব যাতে ইহঁতে এই ভিডিঅ'টো চাই ঘৰতে বহি ইহঁতৰ HS ফাইনেল ইয়াৰৰ এডমিট কাৰ্ডটো যদি ভুল আছে তেন্তে ইহঁতে কাৰেকশ্যনটো কৰিব পাৰে